Hello student, মই আজি তোমালোকক এটা এনেকুৱা অংক শিকাম যিটো অংক অকল কোনো নিৰ্দিষ্ট এটা ক্লাছতে আহিব এনে নহয় কাৰ ক্লাছত আহে দিয়া নাই 10ৰ ক্লাছতো আহিব পাৰে 9ৰ ক্লাছতো আহিব পাৰে বা 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষাটো এই প্ৰশ্নটো আহিব পাৰে সেইকাৰণে মই এই প্ৰশ্নটো আজি তোমালোকৰ আগত আগবঢ়াইছো এই প্ৰশ্নটো এনেকুৱা AB equal to 100, BC equal to 200, CA equal to 300. তেতিয়াহ'লে A plus B plus C equal to কিমান? এটো কেনেকৈ কৰিম? A plus B plus C মান নিৰ্ণয় কৰিব লাগে। আমি A plus B plus C নিৰ্ণয় কৰোঁতে আমি এই এনেকুৱা এটা ফৰ্মুলা পাইছো সেই ফৰ্মুলাটো কেনেকুৱা আছিল A plus B plus C whole square equal to পাইছিলো কি A square plus B square plus C square plus 2 into AB plus BC plus CA এনেকুৱা এটা সূত্ৰ পাইছিলো এই সূত্ৰটোত এটা আমাৰ AB BC CA এইটা যোগ কৰিলে যেটো হয় হেতু এখিনি বহুৱাব পাৰি কিন্তু আমাৰ ইয়াতে A square plus B square plus C square এই মানগিটা যদি আমি ইয়াৰ পৰা উলিয়াই লব পাৰো তেতিয়া হলে আমি এই অংকত অৰ্থাৎ A plus B plus C মান উলিয়াব পাৰিম তে কেনেকৈ উলিয়াম তোমালোকে এতিয়া মই দেখুৱাই দিছো কেনেকৈ উলিয়াম এতিয়া এটো নাম্বাৰ 1 ধৰিলো ধৰা এটো নাম্বাৰ 1 এটো নাম্বাৰ 2 এটো নাম্বাৰ 3 এতিয়া আমি যদি 1 আৰু 2 পূৰণ কৰো কৰি 3 ৰে হৰণ কৰিলো ঠিক 1 আৰু 2 পূৰণ কৰি 3 ৰে হৰণ কৰো বা 1 আৰু 3 পূৰণ কৰি 2 ৰে হৰণ কৰো বা 2 আৰু 3 পূৰণ কৰি 1 ৰে হৰণ কৰো তেতিয়া কি ওলাব আমি চাম গতিকে 1 1 আৰু 3 পূৰণ কৰিলো প্ৰথমতে AB into CA ইয়া কি ৰে হৰণ কৰি দিম BC ৰে হৰণ কৰিম BC ৰে হৰণ কৰি দিলো ইয়াৰ লগে কি হৈ গল AB ৰ মান কিমান আছে 100 into C ৰ মান আছে কিমান 300 by BC ৰ মান কিমান আছে 200 এতিয়া আমাৰ ইয়াতে কি কৰিব পাৰিম এই শূন্য কাটিব পাৰি এই শূন্য কাটিব পাৰি 2 ৰে 100 কে বাজ যাব 50 বাজ যাব আৰু ইফালে চোৱা AB কাটা গল AC কাটা গল থাকিল ইফালে কিমান A square থাকিল ইকুয়াল টু কি থাকিব ইফালে 50 হল 3 পূৰণ কৰিলে 150 অৰ্থাৎ A square মান কিমান পালো A square equal to 150 পালো আমি এই মানকিটা লিখি যাম বাৰু ঠিক তেনেকৈ এবাৰ আমি কি কৰিম এটিয়ে পূৰণ কৰিলে এটিৰে হৰণ কৰিছিলো এবাৰ এটিয়ে পূৰণ কৰিম এটিৰে হৰণ কৰিম AB into BC by কি হৰণ কৰিম C ৰে হৰণ কৰি দিম কৰিলে কি হ'ব এবাৰ AB মান কিমান আছে 100 into BC মান কিমান আছে 200 by C ৰ মান কিমান আছে 300 শূন্য শূন্য কাটিলা এই শূন্য কাটিলা তাৰ পিছত 3 ৰে কি না যায় 3 2 ৰ লগত 100 গুণ কৰিলে 200 ৰ লগত 200 বাই অৰ্থাৎ 2 ইফালে কি ভাগ থাকিব আকৌ ইফালে থাকিব A কাটা গল C কাটা গল থাকিব কিমান B square equal to 100 by 200 by 100 লগত 2 গুণ কৰিলে 200 by 3 থাকিল অৰ্থাৎ B square ৰ মান পালো কিমান 200 by 3 পালো তাৰ পিছত এবাৰ আমি আকৌ নেক্সট কি কৰিম আমি প্ৰথমে এটিয়ে কৰিছিলো দ্বিতীয়তে এটিয়ে কৰিলো প্ৰথমতে এটিয়ে কৰিলো এটিৰে হৰণ কৰিলো দ্বিতীয়তে আমি কোনটো কৰিলো এটিয়ে কৰিলো এটিৰে হৰণ কৰিলো এবাৰ তৃতীয়তে এটিয়ে কৰিম এটিৰে হৰণ কৰিম অৰ্থাৎ আমাৰ কি আছে BC into CA by AB সমান কি আছে BC মান দিয়া আছে কিমান 200 into C ৰ মান আছে 300
আৰু ab মান আছে কিমান 100 শূন্য শূন্য কাটিলা এই শূন্য কাটিলা গতিকে 3 লগত 200 পূৰণ কৰিলে 3 দুগুণ কিমান হ'ব 600 আৰু ইফালে a কাটা গ'ল b কাটা গ'ল গতিকে থাকিব কিমান c স্কয়াৰ ইকুৱেল টু কিমান 600 3 দুগুণ 600 গতিকে আমি c স্কয়াৰ ইকুৱেল টু কি পালো c স্কয়াৰ ইকুৱেল টু 300 বাই c স্কয়াৰ ইকুৱেল টু 300 পালো 600 পালো 600 এখিনি পালো পোৱাৰ পিছত এতিয়া আমাক সূত্ৰ মতে আমাৰ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ লাগে গতিকে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ ইকুৱেল টু কিমান 150 প্লাস 200 বাই 3 প্লাস 600 এইটা এটা যোগ কৰি দিলে কিমান হ'ব ইয়াতে যে ভগ্নাংশত আছে 3 ৰে 3 1 আৰু 1 ৰ লসাগু হ'ল 3 একেৰে 3 হৰণ কৰিলে 3 বাজাব 3 লগত 15 হৰণ কৰিলে 3 15 45 450 হ'ব যোগ 3 ৰে 3 হৰণ কৰিলে 1 বাজাব 1 লগত 2 হৰণ কৰিলে 200 হ'ব 200 তাৰপিছত যোগ একেৰে 3 বাজাও 3 লগত 600 পূৰণ কৰিলে 6 3 গুণ 1800 হ'ব এটা সমান কিমান হ'ব এখিনি যোগ কৰিলে কিমান হ'ব 0 তাৰপিছত 0 5 গতিকে 5 বহি দিব তাৰপিছত 8 2 8 2 10 10 4 14 4 হাতে গেল 1 এটা 1 আছে 1 1 গুণ 2 2450 বাই 3 পালো অর্থাৎ আমি এখিনি মান কিমান পালো 2450 বাই 3 মই এটা সাইডত লিখি ৰাখিছো বাৰু 2450 বাই 3 এটো স্কয়াৰ কিটা পালো তাৰ পিছত এবাৰ আমি কি কৰিম আমাৰ লাগে ab plus bc plus ca ab plus bc plus ca equal to কি হ'ব 100 plus 200 plus 300 সমান কিমান হ'ব 600 অর্থাৎ ab plus bc plus ca equal to কিমান পালো 600 পালো এতিয়া আমি ফর্মুলাটো পাতিম ফর্মুলাটো কি আছিল a plus b plus c whole square equal to a square plus b square plus c square plus 2 into ab plus bc plus ca তাৰ পিছত এতিয়া মানটো বহাই দিম a square plus b square plus c square মান কিমান পালো 2450 by 3 2450 by 3 plus 2 into ab plus bc plus c মান কিমান আছে 600 এটা কি কৰা এইটো পূৰণ কৰি দিয়া 2450 by 3 plus 6 দুগুণ কিমান 12 আকৌ এটোৰ লগত এটো কি কৰি দিয়া যোগ কৰি দিওঁতে আমাৰ কি আছে লসাগু উলিয়ালা 3 হল 3 ৰে 3 এবাৰ গল একেৰে এখিনি পূৰণ কৰিলে এখিনি হল 2450 plus একেৰে 3 বাৰ যাব 3 লগত 12 গুণ 3 বাৰ 36 00 এটা এখিনি যোগ কৰিলে কিমান পাম মই ইয়াতে বাতি দিছো এখিনিত 0 তাৰপিছত 0 5 5 তাৰপিছত 6 4 10 3 2 5 6050 by 3 এখিনি কাৰ মান পালো a plus b plus c whole square equal to এখিনি পালো কিন্তু লাগে আমাক কি a plus b plus c মান লাগে গতিকে ইয়াৰ বৰ্গমূল অৰ্থাৎ a plus b plus c whole square বৰ্গমূলটো উলিয়ালে ইফালে বৰ্গমূল ললে ইফালেও কি কৰিব লাগিব বৰ্গমূল লব লাগিব তেতিয়ালে আমি কি কৰিব পাৰিম এতিয়া a plus b plus c equal to কি হ'ব
বৰ্গমূল ল'লে আমাৰ কি আছে ৰুট চিন দিব লাগে ৰুট কি হ'ব 6050/3 এতিয়া আমি এনেকৈ থৈ দিব পাৰোঁ এইটো উত্তৰ হ'ব পাৰে যদি ইয়াৰ বৰ্গমূল থাকে বৰ্গমূলটো পাতিম 6050 বৰ্গমূল নাই 3 বৰ্গমূল নাই তেতিয়াহ'লে এনেকৈ ৰাখিব পাৰি নাইবা আমি আকৌ কি কৰিব পাৰোঁ ইয়াক আকৌ বৰ্গমূল আকাৰত ভাঙিব পাৰি কেনেকৈ এইখিনি থলেও হৈ যাব নহ'লে মই আৰু দেখুৱাই দিছোঁ অলপ এটা ষ্টেপ সেই ষ্টেপটো হ'ল এইখিনি মই মুছিছোঁ বাৰু এটা 6050 কি হৰণ কৰি দিয়া ছুটি নিয়মে হৰণ কৰা 2 ৰে হৰণ যায় 2 ৰে 3 বাৰ যাব 0 বাৰ যাব 2 দুগুণ 4 আৰু 10 2 5 গুণ 10 5 2 8 7 3 10 3 ৰে নাযায় গতিকে 5 ৰে যাব 5 ৰে 5 6 গুণ 30 2 5 ৰে 2 নাযায় 5 ৰে 2 0 বাৰ যাব আৰু 25 ৰ 5 5 গুণ 25 আকৌ 5 ৰে যাব 5 ৰে 5 গুণ 5 5 দুগুণ 10 5 গুণ 5 121 যাব 11 ৰে যাব 11 ৰে 11 121 তেতিয়াহ'লে আমাৰ এই 6050 টো আমি কি কৰিছো সেপাৰেট আমি ভাঙি ল'ব পাৰোঁ ইয়াতে 2 5 11 আছে গতিকে আমি এইটো কি কৰিব পাৰোঁ তাৰ আগতে আমি এটা কাম কৰিম এইখিনি ইফালে পাতি দিছোঁ বাৰু আমি সেপাৰেট পাতি ল'লেতো ৰুট 6050 কৰিব আৰু এইটো ৰুট 3 কৰিব পাৰোঁ এতিয়া আমাৰ 2 এটা 5 দুটা 11 দুটা আমি সেই বস্তুটো কি কৰিব পাৰোঁ ইয়াতে ৰুট অৰ্থাৎ 2 এটা 5 দুটা 5 স্কয়াৰ ইনটু 11 দুটা 11 স্কয়াৰ বাই ৰুট 3 থাকিব তাৰ পিছত আমাৰ এই স্কয়াৰটো গুছি গলে ইয়াৰ বৰ্গমূলটো হ'ব ইয়াৰ স্কয়াৰটো গুছি গলে এটানে স্কয়াৰটো গুছি গলে ৰুটডাল গুছি যাব অৰ্থাৎ 5 ৰ স্কয়াৰ গুছি গলে ৰুট গুছি গল আৰু 11 ৰ স্কয়াৰ যোৱা গলে ৰুট গুছি গল তাৰ পিছত 2 ৰ ওপৰত ৰুট 2 থাকিব তাৰ পিছত ৰুট 3 5 11 কিমান 55/55 ৰুট 2 বাই ৰুট 3 গতিকে আমি এনেকৈ a + b + c মান কিমান পাৰো 50/√2 বাই ৰুট 3 এইদৰে আমি এনেকৈ কিছুমান হেৰি অংক দেখাত আমি অংকটো কি যেন লাগিছে কেনেকৈ উলিয়াম ইমান এই বস্তুটো মাত্ৰ এইগিটা ab + bc ab bc c এর মানহে দিয়া আছে আমাৰ a + b + c মান কেনেকৈ উলিয়াম এটা অকমান কি কৰিব লাগে টেকনিক কৰিব লাগে ক্লাস 9 ত এনেকুৱা অংক টেকনিকৰ অংক কিছুমান দিয়া আছে মই সেই অংকবিলাক তোমালোকক ইতিমধ্যে শিকাইছো আজি এটা এটা অলপমান বেলেগ পদ্ধতি শিকাইছো এটো কাৰ পৰীক্ষাত আহিব পাৰে দিহা নাই আজিকালি যেহেতু প্ৰশ্নবিলাক অলপ বেলেগ ধৰণে দিব কাৰণ পৰীক্ষাৰ সিস্টেম বিলাক কি হৈছে বেলেগ ধৰণৰ হৈছে গতিকে কেনেকুৱা প্ৰশ্ন দিব পাৰে একো দিয়া নাই গতিকে এনেকুৱা প্ৰশ্নবিলাক জানিব লাগে সেইকাৰণে মই আজি এই প্ৰশ্নটো দিছো আৰু যদি তোমালোকৰ কিবা লাগে তেতিয়াহ'লে কমেন্টত জনাবা মই এনেকুৱা ধৰণৰ আৰু প্ৰশ্ন দিবলৈ প্ৰস্তুত আছো গতিকে এইখিনি কৈ মই আজি ক্লাছটো কৰিছো সামৰণি মাৰিছো ধন্যবাদ